সাংস্কৃতিক সমাৰোহ আৰু জাতীয় অভিৱৰ্তন দুদিনীয়া কাৰ্যসূচীৰে 21-22 ছেপ্টেম্বৰ আজি দুদিনীয়া কাৰ্যসূচীৰে মুছলপুৰস্থিত এই খনেশ্বৰ মদাহী সাংস্কৃতিক প্ৰকল্পত এইটো উদযাপিত হৈ আছে আৰু এতিয়া মুকলি সভা বৰ্তমান চলি আছে। মদাহী জনগোষ্ঠীৰ বিভিন্ন সংগঠনসমূহৰ মাজত প্ৰায় 2011-12 চনমানৰ পৰা বিভিন্ন কাৰণত মতাদৰ্শগত কাৰণত বিভিন্ন প্ৰেক্ষাপটত বিভিন্ন ধৰণৰ বিভাজন সৃষ্টি হৈছিল আৰু সেই বিভাজনবিলাক ৰোধ কৰিবৰ কাৰণে মদাহী জাতীয় পৰিষদেই অহৰ্নিশে চেষ্টা কৰি আহিছে আজি ইমান বছৰে আৰু মদাহী জাতীয় পৰিষদৰ উদ্যোগত আৰু মদাহী জনগোষ্ঠীৰ কিছুসংখ্যক শুভাকাংক্ষী লোকৰ প্ৰচেষ্টাত আজি 2011-12 চনৰ পৰা গোটেই কথাখিনি চেষ্টা চলাই থকা হৈছে আৰু এই যোৱাকালিৰ পৰা 21-22 ছেপ্টেম্বৰত মদাহী জনগোষ্ঠীৰ বিভাজিত সকলোবোৰ সংগঠন ইয়াত একত্ৰিত হৈছে। আগৰ বিভাজিত গ্ৰুপসমূহ ভংগ হৈছে আৰু নতুনকৈ একত্ৰিতভাৱে মদাহী জনজাতি সন্মিলন মদাহী জনগোষ্ঠী ছাত্ৰ সন্থা ইয়াত গঠন কৰিবলৈ লোৱা হৈছে আৰু সেই অনুযায়ী যোৱাকালিৰ প্ৰতিনিধি সভা অনুষ্ঠিত হৈছিল আৰু যোৱাকালিৰ প্ৰতিনিধি সভাৰ যোগেদি সন্মিলন আৰু ছাত্ৰ সংগঠন আমাৰ যি দুটা মদাহী জনগোষ্ঠী প্ৰতিনিধিত্ব কৰা মুখ্যতঃ দুটা জাতীয় সংগঠন মদাহী জনজাতি সন্মিলন আৰু মদাহী জনজাতি ছাত্ৰ সন্থা এই দুটাৰ তদৰ্থ কমিটি এখন ইতিমধ্যে গঠন কৰা হৈছে। আজি এইটো মুকলি সভাৰ যোগেদি সেইটো প্ৰকাশ কৰা হ'ব আৰু তাৰ লগতেই মদাহী জনগোষ্ঠীৰ যি স্বকীয় সাংস্কৃতিক পৰম্পৰা আছে সেই স্বকীয় সাংস্কৃতিক পৰম্পৰাক অসম চৰকাৰৰ উদ্যোগৰ যোগেদি সাংস্কৃতিক সমাৰোহ হিচাপে ইয়াত উদযাপন কৰা হৈছে। দেখা গৈছে যদি কোনোবাই গণতান্ত্ৰিক পদ্ধতিত বিশ্বাস নকৰে যদি কোনোবাই নিজাববীয়াকৈ কিবা সংগঠন কৰিব পাৰে বুলি ভাবে গণতন্ত্ৰত যদি তেনেকুৱা ধৰণে হ'ব পাৰে বুলি ভাবে তেতিয়াহ'লে তেওঁ একত্ৰিত নোহোৱাকৈ থাকিলেও একত্ৰিত হোৱাইটোৱেই হ'ব। কাৰণ মদাহী জনগোষ্ঠীৰ ৰাইজে আজিৰ গণ অভিৱৰ্তনৰ যোগেদি যোৱাকালিৰ প্ৰতিনিধি সভাৰ যোগেদি সেই যিটো গোটে এটা নিৰ্দিষ্ট এটা গোটে ইয়াত অংশগ্ৰহণ কৰা নাই সেই গোটটোক বয়কট কৰিছে যোৱাকালিৰ প্ৰতিনিধি সভাৰ যোগেদি আজিৰ গণ অভিৱৰ্তনৰ যোগেদি বয়কট কৰিব মদাহী জনগোষ্ঠীৰ তৰফৰ পৰা তেতিয়াহ'লে সেইটো এটা সংগঠন হৈ থাকিব নেকি আমাৰ প্ৰশ্ন। যদিহে বাকী 12-14টা সংগঠন এক হ'ব পাৰে তেতিয়াহ'লে কোনোবা এটা যদি ক্ষুদ্ৰ গোটে এক হোৱা নাই বা হ'ব বিচৰা নাই আৰু সেইটোক যে আজি গণ অভিৱৰ্তনৰ যোগেদি ৰাইজে বয়কট কৰিব বা যোৱাকালিৰ প্ৰতিনিধি সভাৰ যোগেদি বয়কট কৰা হৈছে সহযোগিতা বন্ধ কৰা হৈছে ব্যৱস্থা গ্ৰহণ কৰিবলগা কি আছে? ব্যৱস্থা গ্ৰহণ কৰিবলগীয়াটো নাই। গণতন্ত্ৰত কোনোবাই হয়তো 2-4জন মানুহে লগ লাগি কিবা সংগঠন চলাই থাকিব পাৰে কিন্তু এইটো ৰাইজৰ কিমান স্বতঃস্ফূৰ্ত সঁহাৰি তেওঁলোকে পাব বা সমৰ্থন পাব। কোনোবাই ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে কোনোবা এটা সংগঠন চলাই থাকিব পাৰে। অসমত আজিৰ তাৰিখত তেনেকুৱা বহু সংগঠন আছে ৰাজনৈতিক উদ্দেশ্য লাভালাভৰ বাবে ৰাতিৰ ভিতৰতেই জন্ম দিয়া সংগঠন বহুত আছে। তেনেকুৱা ধৰণে কোনোবা সংগঠন চলি থাকিব পাৰে মদাহী জনগোষ্ঠীৰ নামত।